हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰিৰ পদ মুকলি হৈছে 366 টা কনিষ্ঠ প্ৰশাসনিক সহায়ক তো আহক বিশেষভাৱে চাও গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেন্ট 2025 নেম অফ পোষ্ট Junior Administrative Assistant here total पद আছে 366 টা category wise vacancy UR কারণে 191 টা SC এর কারণে 30 টা STP এর কারণে 42 টা STH এর কারণে 20 টা PWBD এর কারণে 5 টা OBC MOBC এর কারণে 79 টা district wise vacancy বজালি ইয়াত 9টা বাক্সা ইয়াত 2টা বৰপেটা ইয়াত 8টা বিশ্বনাথ ইয়াত 12টা বঙাইগাঁও ইয়াত 4টা কাছাৰ ইয়াত 9টা চৰাইদেউ ইয়াত 25টা চিৰাং ইয়াত 5টা দৰং ইয়াত 16টা ধেমাজি ইয়াত 6টা ধুবুৰী ইয়াত 13টা ডিব্ৰুগড় ইয়াত 8টা ডিমা হাছাও ইয়াত 11টা গোৱালপাৰা ইয়াত 4টা গোলাঘাট ইয়াত 13টা হাইলাকান্দি ইয়াত 9টা হোজাই ইয়াত 13টা যোৰহাট ইয়াত 15টা কামৰূপ ইয়াত 10টা কামৰূপ মেট্ৰো ইয়াত 22টা কাৰ্বি আলং ইয়াত 12টা কোকৰাঝাৰ ইয়াত 9টা লখিমপুৰ ইয়াত 8টা মাজুলী ইয়াত 6টা মৰিগাঁও ইয়াত 14টা নগাঁও ইয়াত 11টা নলবাৰী ইয়াত 10টা শিৱসাগৰ ইয়াত 3টা শোণিতপুৰ ইয়াত 16টা সাউথ চালমাৰা ইয়াত 26টা শ্ৰীভূমি ইয়াত আছে 12টা তিনিচুকীয়া ইয়াত 15টা উদালগুৰি ইয়াত 5টা ওয়েস্ট কাৰ্বি আলং ইয়াত 6টা স্কেল অফ পে 14000 পৰা 77000 উইথ গ্ৰেড পে 6200 এলিজিবিলিটি ক্ৰাইটেৰিয়া সিটিজেনশিপ ক্যান্ডিডেটজন পার্মানেন্ট ইন্ডিয়ান সিটিজেন হ'ব লাগিব বয়সৰ সীমা ম্যাক্সিমাম 40 বছৰ ক্যাটাগরি ওয়াইজ বয়সৰ ৰেহাই আছে OBC এর কারণে 3 বছর SC এর কারণে 5 বছর STP STH এর কারণে 5 বছর PWBD এর কারণে 10 বছর এমপ্লয়মেন্ট এক্সচেঞ্জ রেজিস্ট্রেশন প্রার্থী সকলৰ এমপ্লয়মেন্ট এক্সচেঞ্জ রেজিস্ট্রেশন সার্টিফিকেট থাকিব লাগিব এডুকেশন কোয়ালিফিকেশন UGC শিক্ষিত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো ক্ষেত্ৰত স্নাতক ডিগ্ৰী পাস কৰা হ'ব লাগিব কম্পিউটাৰ নলেজ প্ৰাৰ্থী সকলৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু কমেও 3 মাহিয়া সাৰ্টিফিকেট থাকিব লাগিব অফিচিয়েল ল্যাঙ্গুৱেজ প্ৰাৰ্থী সকলে অসম ৰাজ্য চৰকাৰী ভাষা অসমীয়া জনা থাকিব লাগিব আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব Category wise SC STP STH এর কারণে 250 টাকা PWBD এর কারণে কোনো ফিস নেই আর আদার্স সকলের কারণে 500 টাকা স্টেজ 1 নেম অফ টেস্ট এটা রাইটেন টেস্ট হবে টাইপ অফ কোশ্চেন OMR বেসিক অবজেক্টিভ কোশ্চেন আর এটা 2 ঘন্টার পরীক্ষা হবে আর ইয়াত টোটাল মার্ক থাকিব 120 আৰু ইয়াত নেগেটিভ মার্ক থাকিব এটা কোশ্চেন ভুল হলে 0.25 মার্ক মাইনাস হ'ব তাৰমানে 4টা ভুল কৰিলে 1 নম্বৰ মাইনাস হ'ব সিলেবাস জেনারেল ইংলিশ ইয়াত 50 মার্ক জেনারেল নলেজ আৰু কম্পিউটাৰ নলেজ ইয়াত থাকিব 30 মার্ক জেনারেল এপটিটিউড ইয়াত থাকিব 20 মার্ক অফিস ল্যাঙ্গুৱেজ Assamese ইয়াত থাকিব 20 মার্ক স্টেপ 2
কম্পিউটাৰ স্কিল টেষ্ট ইয়াত থাকিব 35 মাৰ্ক কম্পিউটাৰ টাইপিং টেষ্ট আৰু টাইপিং এপ্লিকেশন সফটওয়্যাৰ ইয়াত থাকিব 20 মাৰ্ক আৰু ভাইভাত থাকিব 15 মাৰ্ক আৰু ভাইভাত থাকিব 15 মাৰ্ক ইম্পৰ্টেন্ট ডেট আৰু এইটোৰ অনলাইন কৰাৰ লিংক মই ভিডিঅ ডেসক্ৰিপশনত দি থম তাতে ক্লিক কৰি আপোনালোকে অনলাইন কৰিব পাৰিব আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 15 জুলাই 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 31 জুলাই 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল